মানিকপুৰৰ নোয়াগাঁৱত মাৰপিটৰ ঘটনা এদল পুৰুষ মহিলাৰ আক্ৰমণত দুজন গুৰুতৰভাৱে আহত 11 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল বংগোপসাগৰ জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোয়াগাঁৱত এদল পুৰুষ মহিলাৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দুজন লোক মিনাৰুল ইছলাম নামৰ যুৱকজনক নোয়াগাঁও চৰৰ এদল পুৰুষ মহিলাই প্ৰথমতে মাৰপিট কৰে মিনাৰুল ইছলামক মাৰপিট কৰা বুলি তেওঁৰ ককায়েক আবুল কালাম আজাদে খবৰ পোৱাত ঘটনাস্থলীত উপস্থিত হয় লগে লগে আবুল কালাম আজাদক সেই চৰৰ পুৰুষ মহিলাই হাতে হাতে লাঠি লৈ আক্ৰমণ কৰে ফলত দুয়োজন গুৰুতৰভাৱে আহত হয় পিছত মানিকপুৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে চিকিৎসাৰ বাবে মানিকপুৰলৈ প্ৰেৰণ কৰে যদিও অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ঘটনা সংক্ৰান্তত আবুল কালাম আজাদৰ সহধৰ্মিনী সেলিমা আক্তাৰে 11 জন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে দুই ভাই ককায়েকক মাৰপিট কৰা আটাইকেইজনক দৃষ্টান্তমূলক শাস্তি দিবলৈ আৰক্ষীক আহ্বান জনাইছে মানে কি মোর গরু ভাইটিয়ে 4:30টা মানত ফোন করছে মোক যে ভাই মোক যে মারি পেলাই আছে আপনি আহক যে ক'ত যে উত্তৰ নোয়াগাঁও এই বাদশা ঘৰত মই ঘৰত সোমাই মই প্ৰাণ ৰক্ষা কৰি আছোঁ সেই হিচাপে মই গেছোঁ মই আৰু একজন মানুহজনৰ নাম হ'ল শাহাদত তেখেতক লগত লৈ গৈছোঁ লগত লৈ যোৱাৰ পিছত মই কৈছোঁ যে যি হৈছে আমি একেলগে বহি কি মানে আলোচনাৰ মাধ্যমত কাৰ ভুল হৈছে কি হৈছে সেইটো মীমাংসা কৰা যাব কিন্তু সিহঁতে কৰিল কি নাই মিনাৰুলক মাৰিয়ে পেলাম ঘৰ ভাঙি মাৰিয়ে পেলাম তেতিয়া মই মানে বিটিভিৰ ছেক্ৰেটাৰী তেখেতক ফোন কৰিলোঁ যে এনে কথা তেখেতে মানে মানিকপুৰ থানাত OC ছাৰৰ নাম্বাৰটো মোক দিলে তাৰপিছত মই OC ছাৰক ফোন কৰিছোঁ ফোন কৰাৰ পিছত বিতংকৈ মানে ক'লোঁ কোৱাৰ পিছত ছাৰে কৈছে যে আমি গৈ আছোঁ তুমি থকা সেই হিচাপে মই লাহে লাহে মানে আৰু আগবাঢ়ি গৈছোঁ আগবাঢ়ি যাই তাতে মোৰ ডাঙৰ ভাই এজনো গেছে তেখেতে কৈছে মানে মোক মাতিছে বুলি কৈছে আৰু কি আগবাঢ়ি গৈছোঁ আগবাঢ়ি যোৱাৰ পিছত কিছুমান মানে কৈ আছে যে কি কৰা যায় কি কৰা যায় আচ্ছা ঘটনাটো কি লৈ আহিছে ঘটনাটো মোৰ সৰু ভাইটিয়ে বোলে কাৰ ওচৰত পইচা পায় সেই পইচা নিবাৰ গৈছে পইচা নিয়াৰ পিছত তাৰমানে সেই লৈ তৰ্কাতৰ্কি হৈ তেওঁক প্ৰাণে মাৰাৰ মাথা ফাটাই দিছে আপোনাকো মাৰিছে হয় মোক পাছত একদম মই যে প্ৰশাসনৰ কথা কৈছোঁ যে থানাৰ পৰা পুলিচ আহি আছে এইখিনি কথা কোৱাৰ লগে লগে তেওঁলোকে কি কৰিল খঙত মোক একদম দৌৰি আহি আক্ৰমণ কৰিলে মোৰ মূৰত মাৰিছে মোৰ এই ৰাজহাৰৰ ক্ষেত্ৰত মানে কোন হৈ থিয় হৈ ক'ব নোৱাৰোঁ মই এনেকুৱা অৱস্থা কৰিছে মানুহে নধৰিলে মোক মাৰি পেলালে যিজন মানুহে মাৰিছে মানুহকেইটাৰ নাম মানুহজনৰ নাম আলম আলী তাৰপিছত যে জাহিদুল ইছলাম শহীদ মিয়া মালিক আলী মনোৱাৰ তাৰপিছত আমিনুল শহীদুল এইবিলাক ঘটনাটো ক'ত হৈছে এই আপোনাৰ উত্তৰ নোয়াগাঁও উত্তৰ নোয়াগাঁও চৰ আপোনাৰ নাম মোৰ নাম আবুল কালাম আজাদ আপোনাৰ পৰা কিবা বস্তু বাহিনী লৈছে নেকি হয় মোৰ পকেটত মানে 37,000 টকা আছিল আৰু এখন মানে আঙুঠি আছিল আঙুঠিও নাপাওঁ মই মোক একদম 10-12 জন মানুহে আক্ৰমণ কৰিছে ছাৰ মই তাৰমানে এটা ল'ৰা তাতে পইচা পাওঁ সেই পইচা খুজিব গৈছোঁ সিহঁতে কিবা আড্ডা কৰি আছে তাতে মই যেতিয়া যাই পাইছোঁ তাতে পইচা খুজিব গৈছোঁ মানুহটো পাইছোঁ তাই মোক চাই পালাইছে তাৰপিছত মই কৈছোঁ কিয় যাব দিছোঁ তাক আৰু বাকীগিলা লগ আছিল তাতে সিহঁতে মোক কৈছে কিয় আহিছা তাক কিয় খেদাই দিছা মোক চাই কিয় পালাইছে মইতো পুলিচ নহয় মই এনেকৈ কৈছোঁ মইতো পুলিচ নহয় মোক চাই কিয় পালাব তাই মই পইচা খুজিব আহিছোঁ আৰু তাৰ লগতে কেইটামান ল'ৰা আছিল সেই ল'ৰাকেইটাৰ ভিতৰত 1 নম্বৰ আছিল এই শফিকুল তাৰপিছত শহীদ আৰু মনোৱাৰ এইবিলাক ল'ৰাই মোক ধৰিয়াত ঠিকছে মাৰিছে মাৰিয়া তাৰপিছত মই দৌৰি পলাইছোঁ বাচবৰ কাৰণে 3-4টা ল'ৰাই মাৰি আছে মোক
এটা ঘৰত পলাইছোঁ, পলাব যাই আছোঁ, সেই ঘৰত পাইছোঁ, পাছৰ পৰা যাই পূৰা মোক এটা ডেগাৰেদি কোব মাৰিছে মূৰত, ডেগাৰ লৈ আছে তাত, এইখিনি মানে চাকু হ'ব, চাকু দি মোক কোব মাৰিছে। তাৰপিছত মই পৰি আহিছোঁ, সেইটা ঘৰৰ এটা মহিলা মানুহে মোক ধৰি আনি ঘৰত থৈছে, ঘৰত থৈ মই শুই আছোঁ, তাতে ব্লাডিং হৈ আছে পূৰা। সেই মহিলা মানুহটোৱে মোক মাথাত পানী ঢালি আছে। মই কৈছোঁ যে মোৰ মাক ফোন কৰ, মোৰ ভাইক ফোন কৰ। তাৰপিছত তাই মোৰ মোবাইলটো ওলাই দিছে, মোক ভাইক ফোন কৰিছোঁ। ফোন কৰাৰ পিছত ভাই আহিছে, ভাবছে যে না কিবা হৈছে, মৰছে হ'বাই, এনেকৈ দৌৰি আহিছে, দূৰৰ পৰা আহিছে, অলপ দূৰৰ পৰা আহিছে, আহিয়ে মোক চাইছে যে এনে কথা, মই ঘৰৰ ভিতৰত সোমাই আছোঁ। আৰু যিসকলে মাৰিছে আৰু সিসকলে আৰু মানুহ লৈ আহিছে, মানুহ লৈ সিটা ঘৰতে বুজাই হৈ আছে চাৰিওপিনে। এই মহিলাটোক কৈ আছে যে ঘৰ ভাঙাই পেলাম, ঘৰটো তাক ওলাই দি আজি তাক মাৰিয়ে পেলাম, এনেকৈ কৈ আছে। সেই মহিলাটো কাম দি আছে যে নামাৰিবি, আমাৰ ঘৰত নামাৰিবি। তাৰপিছত সেই ঘৰৰ মতাটো আহিছে, মতাটো আহি মোক ঘৰৰ ভিতৰত সোমাই দিয়ে, দৰ্জা মাৰি দিছে। দৰ্জা মাৰি দিয়াৰ পিছত সিহঁতে তথাপি নামাৰে, দৰ্জা ভাঙাইছে এটা। তেতিয়া মই দাদাক ফোন কৰিছোঁ, দাদাই আহিছে, দাদাই আহি কৈছে যে কি হৈছে, কি নহৈছে মই চাম, প্ৰশাসন আছে, পুলিচ আহিব, পুলিচে চব মিটমাট কৰিব। এনেকুৱা নামানে, এই কথা দাদাই যেতিয়া কৈছে, দাদাকো মাৰিছে, দাদাক ঠিকছে মাৰি একদম পেলাই দিছে অজ্ঞান কৰি। দাদাৰ লগত আছিল, সোণাৰ আংঠি আছিল হাতত, মোবাইল আছিল, পইচা পাতি আছিল পকেটত, এনেকৈ